ৰাছিয়াৰ পৰা কোনোবা নাৰীৰ যদি কিবা বেমাৰ আজাৰ হয়, আমাৰ ছোৱালী এজনী আছে ঘৰত, ভাল পঢ়া শুনা, মহিলা প্ৰফেচৰৰ লগত যাবলৈ নাই। দৈনিক ৮৬ জন। স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। যোৱাকালি আমি সকলোৱে গম পাওঁ যে কি পাৰ হৈ গৈছে, সেয়া হৈছে নাৰী দিৱস। ৮ মাৰ্চত গোটেই বিশ্বব্যাপী আমি পালন কৰোঁ নাৰী দিৱস। সকলো নাৰী সমাজলৈ মোৰ তৰফৰ পৰাও ভক্তি তথা শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৮ মাৰ্চত গোটেই বিশ্বব্যাপী পালন কৰা হয় নাৰী দিৱস। এই নাৰী দিৱস প্ৰথমে আৰম্ভ হৈছিল 1914 চনত ৰাছিয়াৰ পৰা। ৰাছিয়াৰ মহিলাসকলে আৰম্ভ কৰিছিল এই নাৰী দিৱস। ৰাছিয়াৰ যি গ্ৰেগৰিয়ান কেলেণ্ডাৰ, সেই গ্ৰেগৰিয়ান কেলেণ্ডাৰত এই নাৰী দিৱস পালন কৰা হয় 23 ফেব্ৰুৱাৰী তাৰিখে। 2024 বৰ্ষৰ নাৰী দিৱসৰ থিম আছিল ইনভেষ্ট ইন উমেন, এক্সেলেন্ট এণ্ড প্ৰগ্ৰেছ। গতিকে আমি সকলোৱে পালন কৰিছোঁ নাৰী দিৱস, নহয়নে? আমি সকলোৱে কিদৰে পালন কৰিছোঁ নাৰী দিৱস? অধিকাংশই আমি হোৱাটছআপত ষ্টেটাছ লগাইছোঁ, এইখিনি মানে এটা ষ্টেটাছ। ফেচবুকত কিছুমানে ফটো আপলোড কৰিছোঁ নিজৰ মাতৃৰ সৈতে, হয়নে? যি কি নহওক, আমি নাৰী দিৱস পালন কৰি আহিছোঁ আৰু ভৱিষ্যতলৈকে কৰি যাম। কিন্তু আমি জানো নাৰীক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আমি দিব পাৰিছোঁ, আমি দিছোঁ? এই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত আমি সেইটো কেতিয়াও কৰিব পৰা নাই। নাৰীসকল আমাৰ সম পৰ্যায়ত আহি পাওক, সেইটো আমাৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰে, গ্ৰহণ কৰিব লাগিব সময়ৰ আহ্বানত। আমি অধিকাৰৰ কথা ক'লে আমি নাৰীসকলক ক'ত দেখিবলৈ পাওঁ জানেনে? আচৰিত নহ'ব, আমি নাৰীসকলক দেখিবলৈ পাওঁ MG এনৰেগাৰ যি কাম, যি এনেকে লৈ ফুৰে, মাটি লৈ ফুৰে আৰু কোদাল মাৰি থাকে, সেইবোৰতহে আমি নাৰীসকলক দেখিবলৈ পাওঁ। মহিলাসকলক আমি চাৰিওপিনৰ পৰা কি কৰি আছোঁ? অন্যায়, অন্যায়, অন্যায় আৰু অন্যায়। হয়, আমাৰ ঘৰত কোনোবা বোৱাৰীৰ নাইবা কোনোবা ছোৱালীৰ, কোনোবা নাৰীৰ যদি কিবা বেমাৰ আজাৰ হয়, আমি বিচাৰোঁ সেই ছোৱালীজনীৰ নাইবা সেই বোৱাৰীজনীৰ কাৰণে কোনোবা গাইনকলজিষ্ট, মহিলা ডক্টৰ আছে নে নাই। কিন্তু আমি আমাৰ নিজৰ ছোৱালীক ডক্টৰ বনাবলৈ আগ্ৰহী নহয়। আমাৰ ছোৱালী এজনী আছে ঘৰত, ভাল পঢ়া শুনা, ধুনীয়া পঢ়া শুনা, কিন্তু আমি কোনোবা এজন চাকৰিয়াল ল'ৰা আহিলে, কোনোবা এজন সম্ভ্ৰান্ত ঘৰৰ পৰা সম্পৰ্ক আহিলে আমি তাইক বিয়া দি দিওঁ। ছোৱালী এজনীক যদিও আমি পঢ়িবলৈ দিওঁ, কলেজত পঢ়ি আছে, পিকনিকত গৈ আছে, আমি কি কৰোঁ? আমি তাইক সোধো যে মহিলা প্ৰফেচৰৰ লগত যাবনে নাই, মহিলা প্ৰফেচৰৰ লগত যাবনে নাই। কিন্তু আমি সেই ছোৱালীজনী যে কলেজত পঢ়ি আছে, সেই ছোৱালীজনীক প্ৰফেচৰ হ'বলৈ নিদিওঁ। সেই ছোৱালীজনীক কলেজত পঢ়ি থকাৰ সময়তেই নাইবা পঢ়া শেষ হোৱাৰ লগে লগে বিয়াৰ ব্যৱস্থা কৰি দিওঁ, সংসাৰৰ ব্যৱস্থা কৰি দিওঁ। আমাৰ ভাৰতবৰ্ষত 2022 চনৰ ডেটা মতে দৈনিক ৮৬ জন মহিলাৰ ৰেপ হয়, ধৰ্ষণ হয়। আৰু যি যৌতুক প্ৰথা আৰু বিভিন্ন প্ৰথা অনুযায়ী আমাৰ ঘৰুৱা হিংসা, ঘৰুৱা যি বিবাদ, সেয়াতো আছে। দৈনিক ৬৬ জন মহিলাই ৰেজিষ্টাৰ কৰে এই ধৰণৰ যি উৎপীড়ন, এই ধৰণৰ সমস্যা, এই সমস্যাৰ প্ৰতি ইজাহাৰ। কিন্তু আমি তথাপিও নীৰৱ, চব ভালে চলি আছে। গভৰ্ণমেণ্টে স্কিম লঞ্চ কৰিছে, বেটি বচাও বেটি পঢ়াও। হয়, ধুনীয়া স্কিম লঞ্চ কৰিছে, শুনিবলৈ বহুত ভাল লাগে, কিন্তু সেইটো জানো ফলপ্ৰসূ হৈ আছে? নাই হোৱা। ধৰ্ষণ, হত্যা, এই ধৰণৰ যি উৎপীড়ন, যৌন, এই নাৰীসকলক সবলীকৰণ কৰিবলৈ হ'লে, সঁচা অৰ্থত সবলীকৰণ কৰিবলৈ হ'লে এইসকল নাৰীক শিক্ষিত কৰি পেলাই মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব। নাৰী শক্তিৰ জাগৰণৰ সৃষ্টি কৰিব লাগিব। ডক্টৰ বনাব লাগিব, ইঞ্জিনিয়াৰ বনাব লাগিব, প্ৰফেচৰ বনাব লাগিব, সমভাগী বনাব লাগিব। 50% যদি এই নাৰীসকল জনসংখ্যাৰ অনুপাতত আছে, তেতিয়াহ'লে 50% এওঁলোকক চাৰিওপিনে অংশীদাৰ আমি বনাব লাগিব। তেতিয়াহে আমি নাৰীসকলক সঁচা অৰ্থত সবল হোৱা বুলি ক'ব পাৰিম। অন্যথা আমি নোৱাৰোঁ, কিয়নো আমি প্ৰতি মাহে 200 টকা, 300 টকা, 500 টকা স্কিমৰ নামত, বিভিন্ন ধৰণৰ স্কিমৰ নামত তেওঁলোকৰ একাউণ্টত দি পেলাই আমি তেওঁলোকক কেতিয়াও সবল কৰিব নোৱাৰোঁ। তেওঁলোকক উপাৰ্জন কৰাৰ কাৰণে আমি যি শিক্ষাৰ পোহৰ তেওঁলোকক দিব লাগিব, তেতিয়াহে তেওঁলোকক আমি সঁচা অৰ্থত আমাৰ সমপৰ্যায়ৰ অংশীদাৰ, ভাগিদাৰ বনাব পাৰিম। যি কি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।
জয় অসম, নাৰী সমাজ জিন্দাবাদ।